ওচৰত বিয়া হ'লে এইটোৱে সুবিধা মই অলপ বেলেগ টাইপত কম আহঁতৰ কাৰণে এয়া পেকিং চলিছে লগতে এয়া চাটনি আৰু বিজুলী এইবাৰ হৈছে আমাৰ লাষ্ট এনিভাৰ্চাৰী হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ নয়টি ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আজি হৈছে সোমবাৰ মাত্ৰ এডিট কৰিলোঁ ভিডিঅ'টো আপলোডো দিলোঁ আৰু এতিয়া ভাবিছোঁ ব্লগ এটা আৰম্ভ কৰোঁ আৰু লগতে আজি হৈছে সোমবাৰ 38 ডিগ্ৰী বৰ্তমানলৈকে মাৰি আছে আৰু 42 মানলৈকে যাব আল্লাহ এইখিনিতে যাতে সমাপ্ত কৰে কাৰণ কাইলৈৰ পৰা যাতে অকণমান গৰম ঠাণ্ডা পৰে মানে একদম অশান্তি লাগিছে গৰমটো বেছি পৰাৰ কাৰণে আৰু লগতে আজি হৈছে আমাৰ এনিভাৰ্চাৰী লগতে আপোনালোকে জানিছে চাগে মই এনেকৈ ইনষ্টাগ্ৰামত এটা পোষ্ট লগাইছিলোঁ আৰু যিসকলে উইশ কৰিছে তেওঁলোকক আপোনালোকক বহুত বেছি ধন্যবাদ দোৱা কৰিব আশীৰ্বাদ কৰিব যাতে আগতেও দিনবোৰ এনেধৰণে ভালকৈ থাকোঁ আৰু লগতে এইবাৰ হৈছে আমাৰ লাষ্ট এনিভাৰ্চাৰী এজ এ কাপল তাৰপিছতো আমি পেৰেণ্টছ ইনশাল্লাহ বনি যাম চাগে আচলতে এনিভাৰ্চাৰী আমাৰ পতাই নহয় বা মই উইশ খালি 12টা বজাত উইশ কৰাহে হয় লগত থাকোঁতেও যোৱাবাৰ তেওঁ ডিউটি আছিলে যোৱাবাৰতো আমি অসমলৈ আহিছিলোঁ 24 তাৰিখে মনত আছে চাগে আপোনালোকৰ তো 23 তাৰিখে তেওঁ অভাৰ ডিউটি কৰিবলগীয়া হৈছিলে তেনেকৈ গৈ থাকে পতাই নহয় তো ঠিক আছে ব্লগ তেনেকৈ আৰম্ভ কৰিছোঁ এইফালে মায়ে কাটি আছে কচু কাটি আছে আৰু মই গ্লুকন ডি পানী এইটো ORSL বনাই থৈছিলোঁ সেয়া খাবলৈ আহিছোঁ এতিয়া সেইটো ৰুমতো সেইটো ঘৰতো এয়া সৰহকৈ বনাই মানে অলপ ফ্ৰিজত থৈ দিছোঁ এইখিনি ফ্ৰিজৰ পানীয়ে হয় কিন্তু মই জানিছিলোঁ যিহেতু গৰমটো পৰিব আৰু ঠাণ্ডা হৈ যাব গৰম হৈ যাব সেইকাৰণে মই ভাবিছোঁ নাই ফ্ৰিজত থৈ দিওঁ অলপমান থৈ দিছোঁ এইটো ORSL হয় গ্লুকন ডি নহয় গ্লুক'জটো পিছত খাম নাই এয়া হৈছে চাটনি চেপা চাটনি বুলি যে কয় আৰু এই হৈছে বি জলকীয়া দিয়া আলু পিটিকা আৰু মাছ আছিলে ৰ'ব আৰু এয়া হৈছে কচু টেঙা মই এইটোৱে দেখুৱাম বুলি ভাবিছিলোঁ বনোৱা যে হৈছিলে যে কচু টেঙা এয়া চাওক আৰু মাইনে সৰু মাছে কালিহঁতে যে হেৰিৰে গৈছিলে কালি আহি পেলাই ৰাতি নাখালে তো এয়া সৰু মাছ আছেই আৰু এয়া আমি এতিয়া খাম কমাই লওক কমালে বিসমিল্লাহিৰ অকণমান বতৰটো দাঙিছে মানে কি অকণমান ঠাণ্ডা পেলাইছে বৰষুণ দিব বুলি কাপোৰ ভৰাই দিছোঁ সেইকাৰণে একদম দৰ্জা চজা মেলি দিছোঁ যাতে পূৰা বতাহ চতাহ অকণ সোমাই তেতিয়াহে অলপ শান্তি লাগিছে মানে বৰষুণ দিব বুলি দেখাই আছিলে গুগলত তো আহিলে লাকিলি এতিয়া সময় হৈছে আৰু আবেলি সময় হৈছে আৰু তো ভাল লাগিছে অকণমান শান্তি লাগিছে ফাইনেলি অকণমান বৰষুণ আহিছে দেখিছেনে বাৰু আপোনালোকে একদম মনটো শান্তি লাগি গৈছেগৈ হে একদম ফাইনেলি আহিলে গাইজ আহিলে আমি এইটো ঘৰলৈ আহিছোঁ বৰষুণ দেখি এইটো ঘৰলৈ আহিছোঁ ৰ'ব কাৰণ ইয়াতে চকী টকী পূৰা আছে না ঘূৰিব পৰা যাব আম্মা এখন চকী অকণমান বাহিৰলৈ লৈ নাছোঁ হা হে গাইজ আজি হৈছে নেক্সট ডে যোৱাকালি ভিডিঅ' বনোৱাই নহ'ল আৰু এতিয়াও প্ৰায় 12টাই বাজিলে আৰু মই ভাবিছোঁ এতিয়া অকণমান শ্বুট কৰোঁ এতিয়া কাপোৰকেইটা মই জাপি ল'লোঁ আৰু লগতে এতিয়া যাওঁ মই ৰেচমিনহঁতৰ বেবীটো 5 দিন মানে হ'ল দেখা নাই কাৰণ মই ইমান গৰমৰ কাৰণে ওলোৱাই নাছিলোঁ সেইকাৰণে বোলো এপাক যাওঁ মায়ে মোক আগবঢ়াই থৈ আহিব মাইনা নাযায় কাৰণ তাই কাম কৰা মানুহ লাগি আছে যে ৰান্ধি আছে আমাৰো তাই মিলি তো মইতো বৰ হৈ গৈছোঁগৈ মই বোলো তালৈকে যাওঁগৈ একেলগে থাকিলে মানুহৰ লগত থাকিলে ভাল লাগিব আৰু আব্বাই মানুহখিনি চাই আছে মানে পূৰা কাম কৰা মানুহখিনি তো যাওঁ ওলাওঁ মানে কি এনেকৈ যাম আৰু আকৌ আহিয়ে যাম জল্দি বেছি সময় নবহিম চাগে আৰু সেইফালে আজি গৰমটো আছে বাৰু 36 নে 37 মাৰিছে কিন্তু বতাহ বহুত মাৰি আছে সেইফালে চাওক পূৰা বতাহ মাৰি আছে এখন হৈ দিয়া হ'ব নহয় হা বেছি ওৰি নাথাকিব লৈ যোৱা দিয়া খাটি লগা হৈছে
নাই এখন পুৰণিখন দি দিম দিয়া উৰণি আহা এতিয়া এখন লৈ আহিছোঁ মই এইখিনিলৈকেহে যাম এইফালে মাহীহঁতৰ ঘৰলৈ আহিলোঁ এইফালে বেবী শুই আছে আৰু মই আচলতে অথনি আহিলোঁ কেতিয়াবা আহিলোঁ কিন্তু ৰেকৰ্ড কৰিবলৈ নহ'ল সেইকাৰণে এতিয়া মই পুতুককৈ ৰেকৰ্ড কৰোঁ বুলি ভাবিছোঁ কিন্তু এতিয়া সকলোবোৰ এয়া আমাৰ ৰেষ্টপিনহঁত বাহিৰত আছে কিবা এটা চাই আছে তাত মই থাকিম যোৱা A few moments later. মোৰ কাৰণে অকণমান কমকৈ হেৰি দিবা বুজিছা মা হি গাইজ আহিলোঁ মাহীহঁতৰ ঘৰৰ পৰা মাহীহঁতৰ ঘৰত মই তেনেকৈ শ্বুটেই কৰা নহ'ল কাৰণ ইমান ধুনীয়া বতাহ মাৰি আছিলে আমি লেকচাৰ মাৰি থাকিলোঁ তো সেইকাৰণে কৰা নহ'ল আৰু এইফালে ঐ সুমিতো কি কৰি আছ স্মাৰ্ট মিটাৰটো লগোৱাৰ পৰা দেখোন ইমানেই বিল অহা হৈছে বা যিয়ে হওক আজি আমাৰ বনোৱা হৈছে কচু পিটিকা আৰু লগতে মাছৰ পিটিকা আৰু দাইল আৰু কি ভাজি বনাইছে মাইনা কুন্দলি ভাজি মই ইমান ভাল পাওঁ খাই লোকেল চিকেন নাই লোকেল চিকেন আমাৰ কণী আমলেট মোৰ কাৰণে কণী আমলেট থৈছে জানো অ'কে কিন্তু বতাহ চাকছে ইমান ধুনীয়া মাৰি আছে আজি যেনে ইমান মনটো ভাল লাগি আছে নহয় ইমান ভাল লাগি আছে মাহীহঁতৰ ঘৰত যে একদম বতাহ জাক যে এনেকুৱাকৈ আহিছে নহয় বহুত বেছি ভাল লাগিছে আৰু এইফালে চাওক আমাৰ এইফালে হেৰি কৰি দিলে পূৰা আৰু অলপ হেৰিকৈ দিলে যাতে আৰু উঠিবলৈ সুবিধা হয় মানে এনেকুৱাকৈ দিলে এইফালে হৈছে মাছৰ পিটিকা কচুৰ পিটিকা আৰু লগতে চাটনি আৰু বীজ জলকীয়া যিটো খোৱা হয় বাৰু এইফালে হৈছে ভাত এইফালে হৈছে কুন্দুলি ভাজি এইফালে হৈছে দাইল এইফালে হৈছে ডিমটো আচলতে এতিয়া ইয়াত খোৱা হৈছে বাৰু দিবলৈ পাহৰি গ'ল বাৰু ঠিক আছে এতিয়া মই ভাত খাই লওঁ কাৰণ মোৰ বহুত বেছি ভোক লাগিছে ৰাইচেল ঢালিয়ে দিলে সি ইয়াৰফালে কৰি আছে দেখিছে মই মানে ওচৰলৈ যাব নোৱাৰিম এনেকৈ দেখাইছোঁ এয়া মিলাই আছে নে যাব নোৱাৰিম এইফালে মই এতিয়া মাহীহঁতৰ ঘৰলৈ যাওঁ মায়ে মোক থ'বলৈ আহিছোঁ এইফালে মাহীও আগবাঢ়ি আহি আছে অঁ যদি আপোনালোকে মোৰ ৰেগুলাৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে আপোনালোকে গম পায় যে আমাৰ ঘৰটোত ট্ৰাইচেল মাৰিছে মানে যাতে ভৱিষ্যততে উই নহয় সেইকাৰণে আচলতে মই তালৈ যাওঁ গোন্ধ নল'বৰ কাৰণে এইফালে আমাৰ এয়া চিমেণ্ট আনি থৈছে কাইলৈ মানে হেৰি কৰিব এইফালে যাব পাৰিম নে মা মুৰ্গী সোমালে যা মুৰ্গী নোসোমাবৰ কাৰণে মুৰ্গীবোৰ মৰি যাব ন সেইবোৰৰ কাৰণে সন্ধিয়া দিয়া হৈছে সন্ধিয়া হোৱা নাই এতিয়া আবেলি হৈ আছে মানে 4-5টা বজা নাই আৰু অকণমান ৰৈ দিবলৈ দিয়া বাঘ কেলেনো আকৌ মুৰ্গীকেইটা যে আছে দেখা নাই এতিয়া হত হৈ গ'ল আৰু গোন্ধ হোৱা নাই এতিয়া পদূলিলৈকে গোন্ধ নাই তো এতিয়া সেইফালে মই মাহীহঁতৰ ঘৰলৈ যাওঁ তাতে মোক মায়ে লৈ আহিব পিছত গোন্ধ চোন্ধ যেতিয়া অলপ কমিব ঠিক আছে হ'ব দিয়া যোৱা বোলে মাহী ৰৈ আছে এইজনী বলক তুমি ভিডিঅ'ছ বনাইছা নাই বনাই এইটো সন্মান ভিডিঅ' মোৰ মোবাইল কি লাগে মা হে গাইজ মাহীহঁতৰ ঘৰলৈ আহিলোঁ আৰু অৱশ্যে কাৰেণ্টটো গ'ল বাৰু অকণমান হ'ল আৰু এতিয়া পিঠাকেইটা ইমান ভাল লাগিছে বা ইমান ডাঙৰকৈ বনাইছে মচমচীয়া হৈছে বহুত ভাল লাগিছে মাহীহঁতৰ ঘৰলৈ আহিলোঁ আৰু আহি পেলাই আচলতে মই নামাজ পঢ়ি আছোঁ সেইকাৰণে অজু কৰি পেলাই মই নামাজ পঢ়ি আছিলোঁ ন এতিয়া এয়া চাহ খাবলৈ লৈছোঁ ইয়াত আছে এয়া এইটো বিস্কুট যে মই ইমান ভাল পাওঁ প্লাজাৰ পৰা আনিছা ন কালি আৰু এয়া হৈছে ভজা পিঠা ইমান ধুনীয়া লাগিছে আৰু গাখীৰ চাহ ইচ আজি খাব আৰু এইফালে আমাৰ বেবী শুই আছে মই ঢাকিছোঁ বেবী শুই আছে আৰু আইতাকে লৈ আছে বেবীৰ আৰু মাকো শুই আছে লগত আৰু এইফালে চাওক কোনে বনাই আছে দেখিছে কিমান কষ্ট কৰি আছে এই ছোৱালীজনীয়ে অথনিবা মই যেতিয়াৰ পৰা আহিছোঁ তাই পাকঘৰতে আছে বাৰু এতিয়া আমি পিঠা খাই লওঁ ভজা পিঠা
মই অলপ বেলেগ টাইপত কম তেতিয়াহে আকৌ বেলেগ বেলেগ লাগিব ঐ টিস্যু পেপাৰ আছে নেকি কোনো পেপাৰো নাই আছে Yes. আমাৰ মাহঁতৰ কাৰণে এয়া পেকিং চলিছে তাই দিবলৈ যায় মাইনা ওলাই আহি আছে এয়া ওচৰত বিয়া হ'লে এইটোৱে সুবিধাৰ আদান প্ৰদান চলি থাকে তো এতিয়া হেৰি কৰি আছে আৰু এইফালে ৰেচমিনক এতিয়া ভালকৈ দেখাই দিছোঁ বগা কলাকটো কাজিয়া হৈ আছে এই ৰেচমিনৰ ভিডিঅ' চাই আপোনালোকে গম পাব ইয়াত বগা কলাক কি লাগে দিম দে A few moments later. ভাত ৰেডি কৰিলে মোক এয়া এইখিনি ভাত মোৰ নে মানে গোটেইখিনিৰ ভিতৰত তথাপিতো এইখনো যে বহুত বেছি হৈছে এইফালে হৈছে চিকেন দাইল আৰু লগতে আছে এটা মাংস ভিতৰত গৰম কৰি আছে আৰু লগতে এয়া আচাৰ লগতে নেমু পিঁয়াজ মই কিবা এটা হিচাপ কৰিছিলোঁ আজি আবেলি আম্মা অফিচৰ হেৰি দিছিলে এইটো কিবা হিচাপ কৰিছোঁ এইটো পিটিকা কোনে খাব জুমাই মানে ৰেচমিনে খাব আৰু এইফালে আমি ভাত খাই লওঁ আৰু সকলোৰে কাৰণে উলিওৱা হৈছে বেবীটো মানে ভিতৰত চাহিনে শুৱাই আছে দেখাব পাৰিম চাগে হা বেবী শুৱাই আছে আৰু এইফালে তাই মাংস আনিলে তাকে দেখাবলৈ মোৰো গেছ আহি গৈছে এটা গেছৰ টেবলেট খাই দিব লাগিছিল ন দে একো নহয় চবেই একেলগে নাখাবা জানো চবেই খাম দিয়া তেতিয়াহ'লে নহ'লে হেৰি হ'ব Hey guys, এইফালে আম্মাই গাৰু দি গ'ল আৰু সেইয়া তাতে দেখিছে উঠি যাব এলাহ লাগিছে গাইজ সেইকাৰণে এনেকৈ দেখাইছোঁ আম্মাই মানে হেৰি মেডিচিনো দি গ'ল আজি ৰাতি ইয়াতে থাকিম আৰু এওঁলোকৰ বাথৰুমত আমাৰ ৰেচমিনহঁতৰ বাথৰুমত হেৰি আছে মানে পূৰা কোমত চুমত আছে সেইকাৰণে ইয়াতে থাকিবলৈ সুবিধা কিন্তু ৰেচমিনে দেখুওৱা নাই যে দেখুৱাবলৈ বেয়া লাগিছে একদম বহুত ধুনীয়া হয় বাথৰুমটো নেদেখাওঁ দিয়ক ৰাতিপুৱা মানলৈ এপাক ঘূৰাইও দি দিব পাৰোঁ বাৰু কাৰণ কপি আছে নাই কপা তো গাইজ এতিয়া মই শুওঁ মানে এতিয়া মই নামাজ পঢ়িম তাৰপিছত শুম তাৰপিছত আৰু সোনকালে উঠিব লাগিব কাৰণ মোৰ টোপনিও আহে নহয় আজিকালি একদম মই লেট নাইটলৈকে থাকিব নোৱাৰোঁ কিন্তু এখন মোৰ চিৰিয়েল আছে আজি ভিডিঅ' নিদিয়াৰ কাৰণে সেইখন চিৰিয়েল হয়তো টোপনি হ'লেও চাব লাগিব নহ'লে এমবিখিনি কাইলৈতো চাব নাপাম মই আৰু ইয়াতেতো ৱাইফাই নাই কিয় আজি এইটো এপিছ'ড নাহিব নেকি দুটা এপিছ'ড আহে ন মই চালোঁ তো আজি মই কেনেবাকৈ হ'লেও চাই মেলি শেষ কৰিব লাগিব স্পীডতে চাম 2xত চাওঁ গাইজ 2xত ঠিক আছে মই নামাজ পঢ়ি আহোঁ দেই গাইজ এইফালে গুড মৰ্ণিং হৈ গ'ল পিছদিনা আকৌ ৰাতিপুৱা এইফালে আম্মা আহি আছে আৰু 7টা বাজি মানে 6:50 হৈছে মানে 7:07লৈ 15 মিনিট আছে তো এতিয়া মই যাওঁ কাৰণ ব্ৰাছ কৰিব লাগিব নহয় শান্তি মই আহিছোঁ গাৰুকেইটা এয়া কোনোবা এজন মাইনাকে হওক মই দাঁত ব্ৰাছ কৰিহে খাম চাহ নাখাওঁ একো নহয় আম্মাও আগুৱাই আহি আছে এয়া এইফালে মাইনা কৰি আছে চোতাল সাৰি আছে গুড মৰ্ণিং গাইজ গুড মৰ্ণিং এইফালে চাওক আমাৰ ইয়াতে টেংকি এটা ধুনীয়াকৈ বহাই কৰি দিলে ভাল লাগিছে এতিয়া পৰিৱেশটো বহুত ধুনীয়া হয় ইয়া আম্মা বাৰু ঠিক আছে আজিৰ ব্লগটো এনেকৈ শেষ কৰিলোঁ পুনৰ লগ পাম অহাকালিলৈ আজিৰ ব্লগটো এইখিনিতে সমাপ্ত কৰিছোঁ যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো লাইক কৰিব আজিলৈ আহিছোঁ বাই বাই পুনৰ লগ পাম